নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই কাৰ্তিকে তোমালোকক আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি আগৰ আলোচনাত দশম শ্ৰেণীৰ অনুশীলনী 1.1ৰ প্ৰশ্ন উত্তৰ 3লৈকে আলোচনা কৰিলোঁ আৰু 1 নম্বৰ যিকেইটা কৰি দিয়া নাই, সময়ৰ অভাৱত মানে ইমান কৰাও নহয়, গতিকে তোমালোকে যদি কিবা বুজি নোপোৱা মোক জনাবা, মই কৰি দিম বাকীবোৰ আৰু তোমালোকে পাই যাবা। আৰু যিসকলে আগৰ প্ৰশ্ন উত্তৰসমূহ চোৱা নাই, ডেছক্ৰিপশ্যনত আমাৰ লিংকটো দিয়া থাকিব, তাত গৈ তোমালোকে চাই ল'ব পাৰিবা। এতিয়া আমি 4 নম্বৰৰ পৰা আলোচনা কৰিম। আমাক 4 নম্বৰটো দিয়া আছে, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m বা 3m+1 আৰু য'ত m এটা কোনোবা অখণ্ড সংখ্যা। তাৰপিছত কিতাপখনত আমাক ইংগিত বুলি এটা দি দিছে, ধৰা x এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা ইয়াত ধৰি ল'ব কৈছে, তেন্তে ইয়াৰ আৰ্হি হ'ব 3q, 3q+1 বা 3q+2। এতিয়া ইহঁতৰ প্ৰতিটো বৰ্গ কৰা আৰু দেখুওৱা যে ইহঁতক 3m বা 3m+1 আৰ্হিত লিখিব পাৰি। এতিয়া আমি এইটো কৰিম, সমাধান কৰিম আমি এতিয়া আমি ইয়াত লিখিব পাৰোঁ সলিউশ্যন আমি লিখিব পাৰোঁ, ধৰা হ'ল এটা ধৰি দিছোঁ, তাত x ধৰিব কৈছে, একো নহয়, এটা কোনোবা অখণ্ড সংখ্যা, আগতে আমি পাই আহিছিলোঁ ইউক্লিডৰ কলমবিধিৰ সহায়ত a = b³ + r। তেন্তে ইয়াত কি হ'ব, আমি যদি এইটো b ধৰোঁ, b³ + r 1 আছে, b³ + r, গতিকে আমি b = কি ধৰিব পাৰোঁ, b = 3 ধৰিব পাৰোঁ। আৰু এতেকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে কি পাইছিলোঁ আমি আগতে, a = b³ + r, এইটো এটা লিখিম, য'ত এনেকৈ লিখিব পাৰি, য'ত 0 <= r। এতিয়া আমি r মানকেইটা ধৰি ল'ম পিছত, r <b। b ঠাইত আমি কি লিখিব পাৰিম, 3, মানে r মানটো 3তকৈ সৰু হ'ব লাগিব, 0ৰ সমান বা 0তকৈ ডাঙৰ হ'ব লাগিব। এতেকে r = 0, 1, 2 এইকেইটা হ'ব। এতিয়া আমি আগৰ মতে ধৰি লিখিম, r = 0 হ'লে বা ধৰি r = 0 হ'লে কি হ'ব, r = 0 হ'লে কি হ'ব, আমি আগতে পাইছিলোঁ a = b³ + r। ইয়াত আমি লিখিব পাৰোঁ, ইয়াত এতেকে দি দিছোঁ, এতেকে b মানটো 3, q মানটো আমি q দিছোঁ 0। এইটো এতিয়া কি হ'ব, আমাৰ = 3q। এইটো হৈ গ'ল। তাৰপিছত আকৌ লিখিব পাৰোঁ, আমি এইফালে লিখি দিছোঁ, r = 1 হ'লে, কি পাওঁ, এতেকে a = b³ + 1, 1, r মানটো 1 ধৰিছোঁ, 1টো r লিখি দিওঁ আৰু এতেকে কি হ'ব পাৰে, পিছত b3 পালোঁ, q2 qa + 1, এইটো এটা পালোঁ। তাৰপিছত আকৌ ধৰিব পাৰোঁ, r = 2 হ'লে, কি হ'ব, এতেকে a = b³ + r, লিখিব পাৰোঁ b3, আকৌ লিখি আহিছোঁ q + 2। এইটো হৈ গ'ল। এতিয়া আমি কি কৰিব লাগে, আমাক কৈছিলে প্ৰশ্নটোত বৰ্গ কৰিবলৈ কৈছিলে, ইংগিতত আমাক দি দিছিলে বৰ্গ কৰিবলৈ। এতিয়া আমি এইকেইটাক বৰ্গ কৰি দিম। আমি বৰ্গ কৰি দিম। আমি প্ৰথমটোত পাইছিলোঁ 3q পাইছিলোঁ, 3q বৰ্গ কৰি দিম। এতিয়া a² =
3q হোল স্কুৱেৰ। এতিয়া ইয়াত কি হ'ব পাৰে লিখিব পাৰোঁ আমি লিখিব পাৰোঁ 9q স্কুৱেৰ বা এনেকৈ লিখিব পাৰোঁ 3.3q স্কুৱেৰ। এতিয়া আমি 3 3 গুণ 9 9q স্কুৱেৰ। এইটো মানে এমত ভাঙি ল'বৰ কাৰণে এনেকৈ কৰি লৈছোঁ আমি। লিখিব পাৰোঁ এতিয়া এইটো এনেকৈ লিখিব পাৰোঁ m 3q স্কুৱেৰ ইকুৱেল m। তাত এতিয়া লিখিম আমি য'ত m ইকুৱেল 3q স্কুৱেৰ। এইটো হৈ গ'ল। তাৰপিছত আকৌ আমি লিখিম তাৰপিছৰ পৰ্যায়টো আমাৰ আছিলে আৰু a স্কুৱেৰ ইকুৱেল 3q প্লাছ 1 হোল স্কুৱেৰ। এইটো আমাৰ সূত্ৰত পৰি আছে, এইটো সূত্ৰত পৰি আছে। মই চাইডত এনে লিখি দিছোঁ ৰাফকৈ a প্লাছ b হোল স্কুৱেৰ সূত্ৰত পৰি আছে। এইটো সূত্ৰত ভাঙিম। এইটো এনেকৈ পৰি আছে। ইয়াৰ ইকুৱেল কি আছিলে a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ। এইটো এতিয়া আমি এইটো ভাঙিম a স্কুৱেৰ a মানে 3q ইয়াত আছে 3q হোল স্কুৱেৰ হ'ব প্লাছ 2ab 2 এইটো আছে a মানটো 3q ইনটু প্লাছ 1 আছে পূৰণ হৈ আছে নহয় 2ab 1 b মানটো 1 প্লাছ bq মানে 1 স্কুৱেৰ। এতিয়া লিখিম এইটো ভাঙি দিম স্কুৱেৰ 9q স্কুৱেৰ হ'ব প্লাছ 2 3 গুণ 6 6q একটো পূৰণ কৰিলে 6 হ'ব প্লাছ 1টো ভাঙি দিলোঁ 1 হ'ল। এতিয়া আমি ইয়াৰ পৰা কমন ল'ম। কি কমন ল'ব পাৰিম 3q কমন ল'লোঁ থাকিব কি 3q প্লাছ 2 থাকিব 2 তাৰপিছত এইডোখৰলৈকে এইটোৱে কমন ল'ব পাৰিম প্লাছ 1 এইটো। এতিয়া আমি এইটো লিখিম 3 স্কুৱেৰটো ইয়াত দিব নালাগে স্কুৱেৰটো ইয়াত দিবা তেতিয়া আমি ধৰিবলৈ ভাল হ'ব 3m প্লাছ 1। এতিয়া আমাৰ এইটো যি কৈছিলে সেইটো পৰি গ'ল। ইয়াত আমি লিখিম য'ত m ইকুৱেল 3q স্কুৱেৰ প্লাছ 2 এইটো হৈ গ'ল। এইটো এটা হৈ গ'ল। তাৰপিছত আমাৰ আকৌ পিছৰটো আছে আমাৰ আছিলে পিছৰটো বৰ্গ কৰিলে কি হ'ব a স্কুৱেৰ ইকুৱেল 2 আছিলে হয় নাই 3q প্লাছ 2 এইটো হোল স্কুৱেৰ কৰি দিম। এতিয়া এইটো আমি ভাঙিম। এইটো আকৌ একেই সূত্ৰতে পৰি আছে a প্লাছ b হোল স্কুৱেৰ সূত্ৰত। তেন্তে a মান আৰু এইটো b মান 3q স্কুৱেৰ হ'ব প্লাছ 2ab 2 a মানটো 3q আৰু b মানটো আছে 2 প্লাছ b স্কুৱেৰ মানে 2 স্কুৱেৰ। এতিয়া এইটো কৰিম 3 3 গুণ 9 9q স্কুৱেৰ প্লাছ 2 3 গুণ 6 6 2 গুণ 12 12q প্লাছ 2 2 গুণ 4 হৈ গ'ল। এতিয়া আমি আকৌ এইটো লিখিব পাৰোঁ কমন কৰিবৰ কাৰণে সুবিধা কৰি ল'ম। এইটো 12q প্লাছ এইটো আমি এনেকৈ লিখিব পাৰোঁ 3 প্লাছ 1 ঠিকে আছে 3 প্লাছ 1 1 লিখি ল'ম 3 প্লাছ 1 এবাৰ কিতাপত চাই লৈছোঁ তেনেকৈ কৰিব দিছিলে। ঠিকে আছে। এতিয়া আমি কমন ল'ম 3 কমন ল'লে কি থাকিব 3q স্কুৱেৰ প্লাছ 4 4q 3 4 গুণ 12 কিউ আছে কিউ আহিলে প্লাছ এইটো 1 কমন লৈ ল'ম ইয়াত থাকি গ'ল 1। এতিয়া হ'ব এইটো 3m প্লাছ 1 m কেলৈ হ'ল আমি গোটেই মানটো m ধৰি লৈছোঁ সেইকাৰণে m ইয়াত লিখি দিছোঁ। এতিয়া আমি ইয়াত আকৌ লিখি দিম আগৰ দৰে য'ত m ইকুৱেল 3q স্কুৱেৰ প্লাছ 4q প্লাছ 1 এইটো আমাৰ হৈ গ'ল। এইটো হৈ যোৱাৰ পিছত এতিয়া আমাৰ গোটেই কথাখিনি ওলাই গ'ল। এতিয়া ডাইৰেক্ট আমি ইয়াত যিটো বিচাৰিছিলে সেইটো আমি লিখি দিব পাৰোঁ। এতেকে লিখি দিব পাৰোঁ আমি কি যে
যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই আমি বৰ্গ কৰিলোঁ এইটো যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m বা 3m plus 1 আৰ্হি আমি প্ৰথমত মানকেইটা ওলোৱাই ল'লোঁ আৰু মান 0 1 2 ধৰি মানকেইটা ওলোৱাই শেষত কি কৰিছোঁ বৰ্গ কৰি দিছোঁ বৰ্গ কৰি দিওঁতে আমি যিকেইটা কথা বিচাৰিছিলোঁ আমি এটা 3m পাইছিলোঁ 3m পালোঁ আকৌ 3m plus 1 সেনেকৈ আমি পালোঁ আকৌ তোমালোকে এনেকৈও কৰিব পাৰা প্ৰথমতে সমীকৰণ 1 2 3 এনেকৈ দি পিনে সেনেকৈও কৰি দিব পাৰা বা প্ৰথমতে বৰ্গ কৰি দেখাই দিব পাৰা এনেকৈ কৰিলেও হ'ব এনেকৈ কৰিলেও হ'ব এইটো উত্তৰটো আমাৰ ইমানতে হ'ব এতিয়া আমি পিছৰটো আলোচনা কৰিম আমি এতিয়া 4টো সমাধান কৰিলোঁ 4টোৰ দৰে ঠিক 5টো এনেকৈ কৰিব লাগে ইয়াত অকল এটা কথা আমাৰ বেলেগকৈ দিয়া আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m, 9m plus 1 নাইবা 9m plus 8 আৰ্হি আগৰটোত আমাক কৈছিলে বৰ্গ কৰিবলৈ এইটোক আমাক কৈছে কি যে ইয়াত ঘন কৰিবলৈ ইয়াত আমাক আগৰটো গোটেই একে ধৰি ল'ব লাগিব ধৰা হ'ল x বা a যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা বুলি এনেকৈ ধৰি ল'লেই হ'ব তাৰপিছত আমি কৰিব লাগিব কি যে ইয়াত b ইকুৱেল আমাক ইংগিতটো তাত দিয়া আছিলে যে আগৰটো 3 ধৰিছিলোঁ এইটোতো গতিকে আমি 3 ধৰিব লাগিব তেনেকৈ আমি কৰিলে মতে ওলাই যাব তাৰপিছত a plus b হোল কিউব সূত্ৰটো প্ৰয়োগ কৰি দিবা তেতিয়া তেনেকৈ ওলাই যাব মানে একেই প্ৰচেছটো একেই তোমালোকে চেষ্টা কৰিবা এইটো যদি নোৱাৰা তেন্তে মোৰ লগত যোগাযোগ কৰিবা মই বুজাই দিম তেতিয়া কৰিব পাৰিবা আৰু এতিয়া আমি মানে এইটো নকৰোঁ আৰু মই তোমালোকে নিজে কৰিবা এতিয়া মই 6 নম্বৰটো কৰি দিম 6 নম্বৰটো দিছে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে হিমাদ্ৰীয়ে আমাৰ ডাক টিকটৰ কথা জানাই 625টা তাই ভাৰতীয় ডাক টিকট সংগ্ৰহ কৰিলে ঠিক তেনেকৈ আন্তঃৰাষ্ট্ৰীয় মানে বেলেগ দেশবিলাকৰ ডাক টিকট মুঠতে 325টা সংগ্ৰহ কৰিছে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিব বিচাৰে যাতে এটাও ডাক টিকেট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব মানে এই গোটেইখিনি এটা এটা থোপত মানে ভাগ কৰিব বিচাৰিছে সমান সংখ্যককৈ ভাগ কৰিব বিচাৰিছে গতিকে ইয়াৰ আমি কি ওলাব লাগিব সেইটো আমি গম পাব লাগিব সমান সংখ্যক থোপত ভাগ কৰিব বিচাৰিছে প্ৰত্যেকটোৱে মানে এটাও ৰৈ নোযোৱাকৈ গতিকে ইয়াৰ আমি কি ওলাব লাগিব গসাগু ওলাব লাগিব এই আমি যে 3 নম্বৰটো কৰিছিলোঁ সেনাদলৰ সেইটো ঠিক তেনেকৈ এইটো কৰিব লাগিব এতিয়া আমাৰ 6 নম্বৰটো আছে কি যে দিয়াই আছিলে আমি সেইকাৰণে দিয়া আছে লিখিলোঁ দিয়া আছে হিমাদ্ৰীয়ে ভাৰতীয় ডাক টিকট সংগ্ৰহ কৰিলে 625টা আৰু আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে 325টা বা আমাক কি দিব আছিলে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব সেই কথাটো দিয়া আছিলে সেইকাৰণে আমি এইটো লিখিছোঁ এতেকে হিমাদ্ৰীয়ে ডাক টিকটবোৰ সৰ্বাধিক থোপত প্ৰদৰ্শন কৰিব সমান গসাগু ব্ৰেকেটত লিখি দিছোঁ আমি 625, 325 এইকাৰণে লিখিছোঁ মানে এই দুটা সংখ্যাৰ গসাগুটোৱে আমাৰ হ'ব কি যে তেওঁ প্ৰদৰ্শন কৰিবলগীয়া থোপৰ সংখ্যা এতিয়া আমি লিখি দিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দিম তেতিয়া আমাৰ কি হ'ব এনচাৰটো আমি পাই যাম যিহেতু আমাৰ 625টো ডাঙৰ হয় নাই 625 গ্ৰেটাৰ দেন 325 এতেকে তোমালোকে লিখি ল'ব পাৰা যদি ইচ্ছা কৰা এতেকে 625 আৰু 325ক ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাওঁ বুলি বা নিলিখিলেও হ'ব বা এনেকৈও লিখিব পাৰা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে এনেকৈ লিখি দিছোঁ বাৰু মই ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে
প্ৰমেয়িকা মতে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে এতেকে 625 এইটো এই মানটো ধৰা। তাৰপিছত আমি কি লিখিম, সৰুটোৰ এটা হৰণ কৰি দিম। কেইবাৰ দিলে ভাল হ'ব? দুবাৰ দিলে ইয়াতকৈ বেছি হৈ যাব। দুবাৰ দিলে কিমান হ'ব আমাৰ? যদি দুবাৰ দিওঁ 2 5 গুণ 10, 2 2 গুণ 4, ওপৰলৈ একে 5 আৰু 2 3 গুণ 6, 650 হৈ যাব। গতিকে আমি সেইকাৰণে কি দিম, এবাৰেই দিছোঁ। এবাৰ দিলে কি হ'ব আমাৰ 325 হ'ব। 325 হ'লে বাকী কিমান থাকিব আমাৰ? 300 বাকী থাকিব। এইটো পৰা এইটো মানে হৰণ কৰি চাবা, এবাৰ দিবা, এবাৰ দিলে মানে 300 বাকী থাকিব। তাৰপৰা ইয়াত থাকি যোৱা অংকটো বিটোকে ইয়ালৈ লৈ আহিম বা বিটো ইয়ালৈ লৈ আহিম 325টো, তেতিয়া বি মানটো হৈ গ'ল। তেতিয়া আৰৰে ইয়াক হৰণ কৰিম। ইয়াক হৰণ কৰিলে মতে কেইবাৰ যাব? তাক হৰণ কৰিলে আমাক আকৌ এবাৰে যাব। এবাৰ দিলে আমি 300 পাম। দুবাৰ দিলেতো বেছি হৈ যাব, 2 3 গুণ 6, 600 হৈ যাব। গতিকে সেইকাৰণে কি হ'ল, আমি এবাৰে দিলোঁ। এবাৰ দিয়াৰ লগে লগে আমি কিমান পাম? 300 পাম। তেতিয়া বাকী থাকিব কিমান? 25 বাকী থাকি যাব। তেতিয়া আকৌ আমাৰ এই বি মানটো ইয়ালৈ লৈ আহিম। 300 হৈ গ'ল, 300। তাৰপিছত এই আৰ মানটোৰে তাক হৰণ কৰিম। আৰটো ইয়াত কেনে বহিব? বি হৈ যাব। তেন্তে কিমান হ'ব? 12। ইয়াত 12 হ'ব। মানে 4 25 100, 8 25 হ'লে মতে 200 হ'ব। আৰু তাৰ লগত আকৌ 4টা যদি আমি যোগ কৰি দিওঁ 12 হৈ যাব। 12 25 পূৰণ কৰিলে আমাৰ 300 হ'ব। প্লাছ ইয়াত কি লিখিম আমি? 0, মানে 0 বাকী থাকিব। 300 পাই যাম, আমাৰ 0 বাকী থাকিব। এতিয়া আমাৰ আৰ মানটো ক'ত 0 হৈছে? এই আৰ মানটো 0 হৈছে নহয়। এতিয়া আমি কিহত 0 পালোঁ? 25ত। 25 হওঁতে বি মানটো 25 হওঁতে 0 পালোঁ। এতেকে গসাটো আমাৰ কি হৈ যাব? 25 হ'ব। এতেকে হিমাত দিয়ে সৰ্বাধিক পঁচিছটা থোপত ডাক টিকট প্ৰদৰ্শন কৰিব পাৰিব। ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব। প্ৰদৰ্শন কৰিব পাৰিব। এই এনচাৰটো আমাৰ ইমানতে সমাপ্ত হৈ গ'ল। তাৰ পিছৰ কুৱেশ্যনটো আমাৰ 7 নম্বৰটো আছিলে, একে প্ৰচেছতে কৰিব পাৰা। তাত আমাক দিয়া আছিলে কি যে, কিতাপখন চাই লৈছোঁ। তাত আমাক 7 নম্বৰটো দিয়া আছিলে, দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ। দুইডাল পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব? সৰ্বাধিক কথা কৈছে, গতিকে আমি ইয়াতো কি উলিয়াব লাগিব? ইয়াতো আমি গসাগুৱে উলিয়াব পাৰিম। এতিয়া একে প্ৰচেছতে কৰিবা, ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি দিবা, গসাগুৱে উলিয়াবা। ইয়াত এনচাৰটো আমাৰ হ'ব 16 পাবা। তোমালোকে কৰি চাবা, নোৱাৰিলে মই আছোঁ, কোনো চিন্তা কৰিবলগীয়া কথা নাই বাৰু। মোৰ লগত যোগাযোগ ৰাখিবা, তেতিয়া মই তোমালোকক আকৌ কৰি দিব পাৰিম। আৰু আজি আমাৰ আলোচনা ইমানতে। তোমালোকৰ বাস্তৱ সংখ্যাৰ যি অনুশীলনী 1.1ৰ প্ৰশ্নসমূহ আছিলে সেইখিনি প্ৰায় কৰিয়ে দিলোঁ। নেক্সটত আমি অনুশীলনী 1.2ৰ প্ৰশ্নবোৰ আলোচনা কৰিম। আৰু তোমালোকে এনেদৰে ভিডিঅ'বোৰ চাই থাকিবা, বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে মই দিয়া ভিডিঅ'বোৰ তোমালোকে পাই থাকা। ধন্যবাদ।